লাখ মানুহ গোটাব লগা হৈছে। ইয়ে সূচায় যে বিজেপিৰ আজিৰ তাৰিখত জনমানসত গণভিত্তিক কিমান। এই 1 লাখ মানুহক তেওঁলোকে নলবাৰীৰ পাইকাৰগুচিৰ পৰা কোকৰাঝাৰৰ পৰা শিৱসাগৰলৈকে এতিয়া ধেমাজিলৈকে দৌৰাই ফুৰিছে। এই বাছবোৰ 3000 বাছ 500খন ৰেলগাড়ীৰে। আৰু এটা কথা এইখিনি ক্ষেত্ৰতে যে আজি তেওঁ ধেমাজি জিলাত ধেমাজিত য'ত বানপানীৰ সমস্যা আটাইতকৈ বেছি, তাতে কিন্তু তেওঁ বান সমস্যা অসমৰ বান সমস্যাৰ ক্ষেত্ৰত একো কথাই নক'লে। কিন্তু তেখেতে বিহাৰৰ ক্ষেত্ৰত কিমান টকাৰ পেকেজ দিলে, আৰু তেখেতে বিহাৰৰ ক্ষেত্ৰত বিহাৰৰ বানপানী হওঁতে কিমান টকা পেকেজ দিলে, আৰু অসমৰ বানপানী হওঁতে কি পইচা দিলে, আপোনালোকক সৰু আভাস এটা দিছোঁ। 1 আগষ্ট 2017 তাৰিখে অসম প্ৰশাসনীয় মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ এখন তেওঁ সভা পাতিলে সকলো বিষয়ববীয়াক লৈ, মানে ডোনাৰ মিনিষ্ট্ৰীৰ অধীনত কৰি তাতে অসমৰ বান সমস্যা পৰ্যালোচনা কৰিলে, সভাখন কৰিলে। আৰু PM মোদীয়ে গৰাখহনীয়াৰ কাৰণে 400 কোটি টকা ঘোষণা কৰিলে গৰাখহনীয়া সমস্যা সমাধান কৰাৰ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষয় ক্ষতিৰ কাৰণে 2350 কোটি টকা তেওঁ ঘোষণা কৰিলে। আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ অধ্যয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিলে। আজিলৈ এটকাও আমি নাপালোঁ। প্ৰধানমন্ত্ৰীৰ এই যি অসমৰ ক্ষেত্ৰত যি বঞ্চনা আৰু যি প্ৰতাৰণা, বিদেশী সমস্যা 2014 চনৰ আগত প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ বিদেশী সমস্যাৰ কথা ক'লে। মই কোৱা নাই। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে 2020 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে সংসদত কৈছিল যে 15,000 বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ল। আৰু সেই যি বিদেশী খেদিম বুলি, অসমৰ অস্তিত্ব ৰক্ষা কৰিম বুলি কোৱা বিজেপি দল, আজি যি বিজেপি দলে কা আইনৰ জৰিয়তে বাংলাদেশৰ পৰা বিদেশী আনি অসমীয়া ভাষা ৰক্ষা কৰিম বুলি এজন দায়িত্বশীল মন্ত্ৰী কৈছিল, সেই বিজেপি দলে কি কৰিলে, 2014 চনৰ পৰা 2018 চনলৈ 4 বছৰত 1822 জন বিদেশী খেদিলে। তাৰ পৰিৱৰ্তে তাৰ আগত 2005 চনৰ পৰা 2013 চনত বিদেশী বিতৰণ কৰা হৈছিল 82,728। এয়া হ'ল বিজেপিৰ প্ৰকৃত স্বৰূপ। বিজেপিয়ে বিগত 4.5 বছৰত, মই কোৱা নাই, আপোনালোকৰ সংবাদ মাধ্যমে কৈছে যে 43,000 কোটি টকা অসমে ঋণ লৈছে। তাৰ আগৰ 15 বছৰত অসমে 35,000 কোটি টকা ঋণ লৈছিল। ঠিক আছে, এখন ৰাজ্য চৰকাৰে উন্নয়ন কৰিব লাগিলে ঋণ ল'ব লাগিব। ঋণ লোৱাৰ পিছত আজি অসমৰ স্থান ক'ত ভাৰতবৰ্ষত? অসমৰ স্থান ভাৰতবৰ্ষৰ ক'ত? ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত এইখন কিতাপ ৰাইজৰ দলৰ পৰা পুস্তিকা সহকাৰে, তথ্য সহকাৰে ভাৰতবৰ্ষত অসমৰ স্থান ক'ত ইয়াক উল্লেখ কৰা হৈছে। তাৰে ভিতৰত গোটেই এই কিতাপখন আপোনালোকক দিয়া হ'ব। প্ৰায় এই কিতাপখনত কিমানটা 43 পেজৰ কিতাপ। ইয়াত সকলো তথ্য আছে যে বিজেপি চৰকাৰে যি উন্নয়নৰ আওৰাই থাকে, সেই বিজেপি চৰকাৰে যোৱা 5 বছৰত অসমৰ স্থান ভাৰতবৰ্ষৰ ক'ত লৈ গ'ল, কি পৰ্যায়ত, শেষৰ ফালৰ পৰা কোনটো স্থানত, তাৰে এইখন কিতাপ পুস্তিকা আছে। এইখন পুস্তিকা আপোনালোকক আমি দিম। কিন্তু তাৰ আগতে এটা কথা উল্লেখ কৰি দিওঁ যে অসমৰ প্ৰবল প্ৰতাপী এজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগ, যিটো বিভাগৰ প্ৰসূতিৰ মৃত্যু অসমৰ ভাৰতৰ ভিতৰত প্ৰথম স্থানত, নৱজাতকৰ মৃত্যু ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত, উন্নয়নৰ স্থান 30তম, ভাৰতৰ ভিতৰত 30 নম্বৰত অসমৰ স্থান 30 নম্বৰ আছে উন্নয়নৰ ক্ষেত্ৰত। কাৰণ আজি চাওক, 2001 চনৰ আগত অসমৰ যি স্থান আছিল, হয় বহুত অসম পিছ পৰিছিল, তাৰপিছত পৰ্যায়ক্ৰমে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, বেলেগ বেলেগ চৰকাৰ আহিছে, ভাল হৈছে বেয়া হৈছে। কংগ্ৰেছৰ প্ৰথম পৰ্যায়ত ভাল আছিল, কংগ্ৰেছৰ তৃতীয় পৰ্যায়ৰ যি 2011 চনৰ পৰা 16 চনৰ চৰকাৰ আছিল, সেই অপশাসনৰ কাৰণেইতো অসমৰ ৰাইজে বিজেপিক ক্ষমতাত আনিছিল। তাৰপিছত কি হ'ল যে আজি উন্নয়নৰ স্থান ক'লোঁ 30তম, ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় এৰাৰ ক্ষেত্ৰত অসমৰ স্থান হৈ গ'ল প্ৰথম। ঋণৰ ক্ষেত্ৰতো অসমে স্থান পাইছে ভাৰতৰ ভিতৰত। এতিয়া ঘটনাটো হৈছে যে কিন্তু অসমৰ ৰাজ্য চৰকাৰে যি 23 লাখ চাকৰি বছৰত দিম বুলি কৈছিল, তেওঁলোকে চৰকাৰী, এইটো মই কোৱা নাই, আপোনালোকক কৈছোঁ যে
ইণ্ডিয়ান চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্যমতে হ'ল অসমত যোৱা 19 মাহত 11.1% চাকৰি গৈছে। অসমত যুৱক যুৱতীৰ চাকৰি গৈছে। নতুন চাকৰি সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো একো কাম কৰিব পৰা নাই। ৰামদেৱক তেওঁলোকে 1100 বিঘা মাটি দিলে। আজি ৰামদেৱৰ ফেক্টৰীটো আপোনালোকে চাব কি পৰ্যায়ত আছে। আজি যি ঢোল পিটি তেওঁলোকে ইনভেষ্টমেণ্টৰ কথা কৈছিল, এডভান্টেজ আছাম প্ৰধানমন্ত্ৰী আহিছিল, এডভান্টেজ আছামৰ নামত যিমান টকা খৰচ কৰিলে আজি অসমত কিমান ইনভেষ্টমেণ্ট হ'ল। চাকৰি কিন্তু 11%। চাকৰি মানে এইটো চৰকাৰী চাকৰি নহয় দেই, উদ্যোগ স্থাপন কৰিয়ে হওক, এমপ্লয়মেণ্ট জেনেৰেট কৰা। অৰ্গেনাইজ ছেক্টৰ, আনঅৰ্গেনাইজ ছেক্টৰ দুইটা ছেক্টৰৰ ক্ষেত্ৰতে কৈছোঁ যে এয়া হ'ল প্ৰধানমন্ত্ৰীৰ সফলতা। আৰু আমাৰ যি বকেয়া ধন 2000 কোটি টকা GSTৰ নামত আজিও ব্লেকমেইলিঙৰ ৰাজনীতি। আমি যিটো ফেডাৰেল ৰাজনীতিৰ কথা কওঁ যে বিকেন্দ্ৰীকৰণ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, আজি এই মোদী চৰকাৰে ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰিছে। আজি একনায়কত্ববাদী শাসন চলিছে ভাৰতত। সকলো বস্তু দিল্লীৰ ওচৰত হাত পাতিব লাগে। তেওঁলোকৰ কথা হৈছে এটা ভাষা, এটা সংস্কৃতি, এটা ধৰ্ম, যাৰ ফলত আমাৰ যিবোৰ জনগোষ্ঠীয় সংগঠন আছিল সেইবোৰৰ স্বকীয়তা শেষ। আজি বড়োলেণ্ডত বড়ো জনগোষ্ঠীৰ যি ক্ষমতা আছিল, যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আছিল, সেয়া শেষ। তিৱা জনগোষ্ঠী, ৰাভা জনগোষ্ঠী সকলো গ্ৰাস কৰি পেলালে বিজেপিয়ে। এতিয়া শেহতীয়াভাৱে গণশক্তি তেওঁলোকে শেষ কৰি পেলালে। সকলো জনগোষ্ঠীৰ স্বকীয়তা তেওঁলোকে শেষ কৰি পেলালে। আৰু বিশেষ ৰাজ্যৰ মৰ্যাদাটো 81% আমি যি অনুদান পাই আছিলোঁ তাৰে 81% প্ৰায় 36,600 কোটি টকা আমাৰ পৰা ওলাই গৈছে। এয়াই হ'ল বিজেপি চৰকাৰৰ অৱদান। এতিয়া দ্বিতীয় কথাটো হৈছে যে পেট্ৰলৰ কথা কৈছোঁ দেই। এই বিজেপি চৰকাৰখনে আজি এটা চৰ্চা চলাইছে যে ভাৰতবৰ্ষত, অসমৰ প্ৰেক্ষাপটত কৈছোঁ, GDP 23% -23%লৈ গৈছিল। আজি GDP, বাংলাদেশৰ GDP ভাৰততকৈ বেছি, +3% আজি এমাহ আগতে আছিল। আজি তেওঁলোকে তেলৰ ক্ষেত্ৰত কি কৰিলে? তেলৰ ক্ষেত্ৰত আজি অসমত তেলৰ দাম হৈ গ'ল, পেট্ৰলৰ ক্ষেত্ৰত হৈ গ'ল 87.24 পাৰ লিটাৰ, ডিজেলৰ ক্ষেত্ৰত 81.49। কিন্তু আজিৰ তাৰিখত পাৰ বেৰেল তেলৰ দাম কিমান? এক বেৰেল আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকে যি কথা কয় 61.49 USD। কিন্তু একে সময়তে আপোনালোকে জুন মাহৰ 2008 চনৰ জুন মাহত 148.93 পাৰ বেৰেলৰ দাম আছিল। তাৰমানে প্ৰায় 3 গুণ বেছি, আন্তঃৰাষ্ট্ৰীয় বজাৰত 3 গুণ দাম বেছি আছিল। ঠিক তেনেকৈ 2012 চনত $102 আছিল। কিন্তু তেলৰ দাম কেতিয়াবা 90 টকা চুইছিল নে ভাৰতত? আজি যি চিণ্ডিকেটৰ কথা কওঁ, পাণৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, আচলতে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আটাইতকৈ ডাঙৰ চিণ্ডিকেটখন চলিছে তেলৰ নামত। 61 পাৰ বেলেৰ $61 হোৱাৰ সময়ত আজি ভাৰতত তেলৰ দাম প্ৰায় 90 টকা পাৰ লিটাৰ তেলৰ দাম। আটাইতকৈ ডাঙৰ চিণ্ডিকেটটো চলিছে তেলত। এতিয়া এটা কথাত আহোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কালি কেইটামান কথা ঘোষণা কৰিলে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ল'লেণ্ড, তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কালি 2017 চনৰ 26 মে'ৰ দিনাখন তেওঁ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ এখন উদ্বোধন কৰিছিল গোগামুখত। মোৰ ফোনটো গোগামুখত এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ এখন উদ্বোধন কৰিছিল। আজি গোগামুখৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰখন গেটকেইটা আছে আৰু বিল্ডিং আছে। একেদিনাই প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ হাজাৰিবাগত একে এখন এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ খুলিছিল। সেই ৰিচাৰ্চ চেণ্টাৰখন আজি তাত ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰি আছে। হাজাৰিবাগত দেই, ইতিমধ্যে হৈ গ'ল। অসমক কি কাৰণ বিজেপিয়ে কেনেকৈ প্ৰতাৰণা কৰিছে তাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো একেদিনাই ঝাৰখণ্ডৰ হাজাৰিবাগত এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ এখন উদ্বোধন কৰিলে। এতিয়া তাত পাঠদান চলি আছে। কিন্তু অসমত আজি গোগামুখত পাঠদানটো দূৰৰ কথা, তাত বিল্ডিঙৰ কামে আৰম্ভ হোৱা নাই, সৰু সুৰা অলপ আৰম্ভ হৈছে। এতিয়া আপোনালোকক এটা কথা কৈ থৈছোঁ, এই এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰত 15জন ছাত্ৰ ছাত্ৰী আছে।
এই 15জন ছাত্ৰ ছাত্ৰীক 15টা ছিটিং কেপাচিটি 15টা এই যে শিক্ষাবৰ্ষটো আৰম্ভ হ'ল 2018 চনতে আৰম্ভ হৈছে ক'ত আৰম্ভ হৈছে জানে দিল্লীত এই ছাত্ৰ ছাত্ৰীবিলাক ক'ৰ জানে উত্তৰ পূৰ্বাঞ্চলৰ নহয় বাহিৰৰ এতিয়া তৃতীয় বৰ্ষৰ পাঠদান চলি আছে দিল্লীত চলি আছে আকৌ তাতকৈ ডাঙৰ কথাটো হ'ল এই প্ৰতাৰণাটোত ক'লোঁ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি গ'ল তেওঁ ভাবিছে যে এইটো হৈ গ'ল তৃতীয়টো হৈছে যে ৰিজনেল ৰেইন ফেড ল'লেণ্ড ৰাইচ ৰিচাৰ্চ চেণ্টাৰ হাজোত এটা ৰিচাৰ্চ চেণ্টাৰ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই যিটো ৰাইচ ৰিচাৰ্চ চেণ্টাৰ আছে এই ৰিচাৰ্চ চেণ্টাৰত 3জন চাইণ্টিষ্ট আছিল তাৰে 2জন চাইণ্টিষ্টক কাগজখিনি মই তাৰে সেই ৰিচাৰ্চ চেণ্টাৰৰ পৰা সেই চেণ্টাৰটো বন্ধ কৰিব ওলাইছে অসমত থকা এটা ৰিচাৰ্চ চেণ্টাৰ বন্ধ কৰি তাৰে 2জন চাইণ্টিষ্টক তালৈকে লৈ গৈছে তাতে তাৰ কৰ্মচাৰীয়ে কাগজখিনি দি গ'ল নাই নাই এই কাগজখিনি যে অঁ আচ্ছা এই কাগজখিনি তাৰে কৰ্মচাৰী বা তাৰে যিবোৰ চাইণ্টিষ্ট তেওঁলোকে এখন মেমৰেণ্ডাম দিছে গভৰ্ণমেণ্টক যে আমাৰ ইয়াৰখন বন্ধ কৰিব নালাগে নি তাতে এই যে আপোনাৰ কাৰ্গো কণ্টেইনাৰ থাকে নহয় অস্থায়ীভাৱে কণ্টেইনাৰত বহাই ৰাখিছে এওঁলোকে ইতিমধ্যে ৰিচাৰ্চ কৰি কেইবাটা প্ৰজাতিৰ চাউল ওলাই বাক্সা জিলাত অতি সফলভাৱে তেওঁলোকে এই ৰাইচটো যিটো বাচ্চাৰ নিউট্ৰিশ্যনৰ কাৰণে ভাল সফলভাৱে তেওঁলোকে এই চাইণ্টিষ্টবিলাকে বাক্সা জিলাত খেতিয়কক বিতৰণ কৰিছিল কিন্তু এইটোত ৰিচাৰ্চ চেণ্টাৰ বন্ধ কৰিছিল তেওঁলোকে এখন মেমৰেণ্ডাম দিছে আৰু তাতে প্ৰধান বৰুৱা ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত সোধা এটা প্ৰশ্নৰো ইয়াতে কাগজখন আছে আৰু ইয়াতে গোটেই ডাটাখিনি আছে আপোনালোকক বিতৰণ কৰি দিম হা তো এই যিটো প্ৰতাৰণা যে অসমৰে এটা সংস্থা বন্ধ কৰি তেওঁ এটা এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ 2017তে কৰিলে একেদিনাই হাজাৰিবাদত কৰাটো আৰম্ভ হৈ গ'ল পাঠদান 15জনক অসমৰ নামত পাঠদান কৰিছে বাহিৰত দিল্লীত এয়া হ'ল বিজেপিৰ প্ৰকৃত স্বৰূপ আৰু এতিয়া বিজেপিয়ে যি তেলৰ কথা ক'লে ৰিফাইনাৰী যে ক'লে এটা কথা আপোনালোকক ক'লোঁ যে এই যে বিজেপিয়ে যিটো ৰিফাইনাৰীৰ কথা ক'লে প্ৰধানমন্ত্ৰীয়ে অতি হাস্যকৰ কথা বঙাইগাঁও ৰিফাইনাৰীটো 1974 চনত শিলান্যাস হৈছিল আৰু কমিশ্যনিং হৈছিল 1979ত আৰু এই ৰিফাইনাৰীটোৰ কেপাচিটি আছিল 1 মিলিয়ন টন কেপাচিটি আছিল তাৰপিছত 90 দশকত আৰু এটা ৰিফাইনাৰী হ'ল 1 মিলিয়ন টনৰ কিন্তু ভাৰতত কোনো প্ৰধানমন্ত্ৰী অহা নাছিল বা অসমৰ মুখ্যমন্ত্ৰী যোৱা নাছিল এইটো এটা যিকোনো ৰিফাইনাৰী এটা নেচাৰেল প্ৰচেছ এক্সপানশ্যনৰ কাৰণে 90 দশকত 1 মিলিয়ন টন আকৌ এড কৰা হ'ল আকৌ যিটো 1 মিলিয়ন টন আছিল সেইটোত কি হয় কিছুমান বটল নেক বুলি কয় ডিপ বটল নেক মানে কি যে পাইপবিলাক সৰু এইবোৰ ডাঙৰ কৰি দিয়ে এটা মটৰ আছে যিমান ধৰি লওক 100 হৰ্চ পাৱাৰ এটা মেচিন আছে আকৌ 200 হৰ্চ পাৱাৰ এটা মেচিন এড কৰি দিলে এনেকৈ আকৌ 0.35% তাৰ প্ৰডাকশ্যন কেপাচিটি বঢ়াব পাৰে এই মুঠ তাৰমানে এই ৰিফাইনাৰীটোত যেতিয়া 90 দশকত আৰু এটা 1 মিলিয়নৰ ৰিফাইনাৰী এটা ক্লাষ্টাৰ কৰি দিয়া হ'ল বঙাইগাঁও ৰিফাইনাৰী তাত কোনো প্ৰধানমন্ত্ৰী বা অসমৰ মুখ্যমন্ত্ৰী যোৱা নাছিল সেইটো তাৰ প্ৰশাসনিক কথা যে এইটো হৈ থাকে এটা নেচাৰেল প্ৰচেছ এতিয়া 2.35 মিলিয়ন মুঠ হ'ল হোৱাৰ পিছত এতিয়া কি হৈছে যে তাত মানে ইনমেক্স বুলি এটা কোম্পানী আছে ইণ্ডিয়াত মানে ভাৰততে ৰিচাৰ্চ কৰি ওলাইছে অইল ছেক্টৰৰ সেই কোম্পানীটোৰ যিটো মেচিন মানে যিটো ৰিচাৰ্চ কৰিছে তাতে কি হয় প্ৰতি টন মানে 100% ক্ৰুড অইল সেই ক্ৰুড অইলৰ পৰা 1.5 বা 1.6% LPG প্ৰডাকশ্যন হয় সেই LPG প্ৰডাকশ্যনে এইটো এটা সাধাৰণ কথা ভাৰতবৰ্ষৰ সকলোতে হৈ থাকে নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী আহি এইটো আচলতে ডিচিয়ে খুব বেছি ডিচি পৰ্যায়ৰ এজন ব্যক্তিয়ে ক'ব লাগে আজিকালি প্ৰধানমন্ত্ৰীয়েতো মাটিৰ পট্টাও দিয়ে মণ্ডলে যি চাৰ্কুল অফিচাৰে কৰা কামটো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰে প্ৰধানমন্ত্ৰীৰ আজিকালি দেশত কাম নাই তেওঁ মাটিৰ পট্টা বিলায় মণ্ডলৰ কাম কৰে তেওঁ চাৰ্কুল অফিচাৰৰ কাম কৰে এতিয়া তেওঁ যিটো ৰিফাইনাৰী ডাইৰেক্টৰে কৰা কামবিলাক তেওঁ কৰে হা তাৰপিছত NRL পেট্ৰল পাম্পৰ কথা কৈছে NRL ৰিফাইনাৰীৰ কথা কৈছে NRL ৰিফাইনাৰীত 50,000 ক্ৰুড অইল ষ্ট'ৰ কৰিব পৰা 4টা টেংকি ইতিমধ্যে আছে আৰু সকলো কিছুমান বিভিন্ন প্লাষ্টিক য'ত উৎপাদন কৰে বা LPG গেছ বিভিন্ন প্ৰডাক্ট এটা ৰিফাইনাৰী বা বহুত প্ৰডাক্ট হয় এনেকুৱা প্ৰায় 70-80টা টেংক আছে কিন্তু মেইন মূলতঃ 4টা টেংক আছে 50,000 কিলোলিটাৰ টেংক কেপাচিটি টেংক থাকে তাৰে এতিয়া এটা টেংক প্ৰধানমন্ত্ৰীয়ে 40,000 কিলোলিটাৰৰ এটা টেংক ডিব্ৰুগড়ত কালি ঘোষণা কৰিলে
এই টেংকটো কি জানে এটা প্ৰশাসনিক এটা সিদ্ধান্ত হৈ আছিলে নাৰেলত বহুদিনৰ পৰা কি হয় যেতিয়া অইল ফিল্ডৰ পৰা ক্ৰুড অইলটো ডাইৰেক্ট পাম্প কৰি ৰিফাইনাৰীৰ টেংকিত পঠায় তেতিয়া তাত কি হয় পানী আৰু তেল একেলগে মিক্স হৈ থাকে সেইকাৰণে তেলটো ৰিফাইনাৰীত কেইবাদিনৰ কাৰণে ৰাখি থ'ব লাগে যাতে পানীটো ছেপাৰেট হৈ যায় এইটো এটা মানে টেকনিকেল কথা সেইকাৰণে ৰিফাইনাৰী কৰ্তৃপক্ষই বহুদিন আগৰ পৰা কৈ আছিল যে টেংকিবোৰ এনেকুৱা ক্ৰুড অইল ষ্ট'ৰেজৰ টেংকি বাহিৰত থাকিব লাগে ঠিক আছে সেইকাৰণে ডিব্ৰুগড়ত যাতে তাৰ পৰা যেতিয়া পানীটো ছেপাৰেট হৈ যাব কিছুদিন ৰাখি দিব তেতিয়া পাম্প কৰি অইলটো পঠাই দিব তেতিয়া যিটো তাৰমানে প্ৰফিটেবিলিটি অফ মাৰ্জিন অফ দ্য প্ৰফিটেবিলিটি এইটো বাঢ়ে প্ৰডাকশ্যন কষ্টটো ল' হয় এইটো এটা প্ৰশাসনিক ব্যৱস্থা সেইটো বহুদিনৰ পৰা লাগেই আৰু ৰিফাইনেৰীয়ে সময়ে সময়ে এইটো কাম কৰি আছে 40,000 লিটাৰ কিলোলিটাৰ দেই 40,000 কিলোলিটাৰ মানে কিমান 1 লাখ কিলোলিটাৰ তাৰমানে 10 কিলোলিটাৰ মানে 10 কিলোলিটাৰ তাৰমানে 1 লাখ কিলোলিটাৰ 10 লাখ কিলোলিটাৰ মানে 1 মিলিয়ন কিলোলিটাৰ এতিয়া ৰিফাইনাৰী ৰিলায়েন্সৰ মুকেশ আম্বানী তাৰমানে নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষক মুকেশ আম্বানীৰ জামনগৰত যিটো ৰিফাইনাৰী আছে সেইটো কেপাচিটি কিমান জানে 33,000 মিলিয়ন কিলোলিটাৰ টন 33,000 মিলিয়ন টন কেপাচিটি হৈ গ'ল জামনগৰৰ ৰিফাইনাৰীটো তেনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে কালি 40,000 কিলোলিটাৰ টেংকি এটা উদ্বোধন কৰি গৈছে অতি হাস্যকৰ কথা তাৰমানে কিমানটা 500 নে 1000 গুণ মই কেলকুলেটৰ আছে কেলকুলেট কৰি ল'ব লাগিব মোৰ মূৰে ঢুকি নাপায় তাৰমানে তেওঁ আজিকালি তাৰমানে কেইদিনমান পিছত তেওঁ কি কথা ক'ব এই যে চমক আচলতে অসমৰ মুখ্যমন্ত্ৰীও লাজ পাব লাগে এইবিলাক ক্ষেত্ৰত যে আজি এই এটা কথা গ'ল দ্বিতীয় কথাটো হৈছে যে এই ৰিফাইনাৰীটোত আপোনালোকে জানে যে ঠেকেৰাগুৰি নগাঁৱলৈকে যেতিয়া যায় ঠেকেৰাগুৰিত কেইটামান টেংকি দেখিছিল না আপোনালোকে ক্ৰুড অইল থোৱা টেংকি দেখিছিলতো এই যে ডাব চাপ বিক্ৰী কৰে যে ঠেকেৰাগুৰিত টেংকিকেইটা বন্ধ হৈ গ'ল সেনেকুৱাই টেংকি কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে তাক উদ্বোধন কৰিব আহিছে কি লজ্জাৰ বিষয় এয়া হ'ল প্ৰতাৰণা এই যি প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণা সেই প্ৰতাৰণাৰ দলিল তাৰপিছত এতিয়া ঘটনা হৈছে ছাবচিডিৰ কথা কওঁ অসমৰ ৰিফাইনাৰীবিলাকক 50% ছাবচিডি দিয়ে কিয় জানে এটা ৰিফাইনাৰীয়ে যদি প্ৰফিট কৰিব লগা হয় মিনিমাম 9 মিলিয়ন কেপাচিটি লাগিবই আজিৰ তাৰিখত এটা ৰিফাইনাৰী মিনিমাম 9 মিলিয়ন কেপাচিটি লাগিব তেতিয়া এটা ৰিফাইনাৰীয়ে প্ৰফিট কৰিব পাৰে কিন্তু দিল্লী চৰকাৰে অসমত 9 মিলিয়নৰ ৰিফাইনাৰী এটা খুলিব নিবিচাৰে কাৰণ সিমান টকা দিল্লীয়ে অসমক দিব নিবিচাৰে সেইকাৰণে 1 মিলিয়ন কেপাচিটিৰ ৰিফাইনাৰী এটাত তেওঁলোকে ছাবচিডি দি যিটো টোপ বুলি কয় আচলতে অসমৰ ৰিফাইনাৰীবিলাকক পুতলা ৰিফাইনাৰী বুলি কোৱা হয় এই যে জামনগৰ ৰিফাইনাৰী যিবিলাক মানে তাতে যিবোৰ ৰিফাইনাৰীৰ যিটো মানে টাৰ্ম চাউদি আৰেবিয়াতে হওক কাজাকিস্তানতে হওক বা আমেৰিকাতে হওক ভেনিজুৱেলাত হওক ৰাছিয়াত হওক যিবিলাক অইল প্ৰডাকশ্যন কাণ্ট্ৰি ইৰাণ হওক এইবোৰৰ তুলনাত মানে অসমৰ যিবিলাক আছে এইটোক বেবী ৰিফাইনাৰী বুলি কোৱা হয় এই বেবী ৰিফাইনাৰীৰ আকৌ এটা 40,000 টন কিলোলিটাৰ কেপাচিটিৰ টেংকি এটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব আহিছে এয়া হ'ল চমক সৃষ্টি কৰা এতিয়া দ্বিতীয় কথা হৈছে যে এইটো আঞ্চলিক পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ কি অৱদান আপোনালোকক ক'লোঁ তাৰ পিছৰ কথাটো ক'ব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে কি কৰিলে প্ৰথম কথা GST আনিলে GST আনি আজিৰ তাৰিখত 2,000 কোটি টকা অসমে পাব লগা বকীয়া ধন আছে GST অনাৰ ফলত অসমে কাৰণ কিয় বিকেন্দ্ৰীকৰণ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ঠাইত কেন্দ্ৰীয়কৰণ কৰা হৈছে অসমৰ স্বকীয়তাক নিশেষ কৰি দিব বিচৰা হৈছে এই প্ৰধানমন্ত্ৰীয়ে চমক সৃষ্টি কৰি তেওঁ ৰাতি 12টা বজাত GST ঘোষণা কৰিলে কিন্তু অসমে কি পালে তাৰ ফলত অসমে আজিৰ তাৰিখত দিল্লীৰ ওচৰত 2,000 কোটি টকা বকেয়া ধন পাবৰ কাৰণে হাত পাতিব লগা আছে ঠিক তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ ডিমনেটাইজেশ্যনত আপোনালোকৰ যিকোনো বিজ্ঞানৰ যদি কোনোবা হাই ছেকেণ্ডেৰী আপোনালোকৰ ভাই ভনী আছে সুধিব যে নোটৰ তাৰমানে ATMত যিখন চিপ থাকে নহয় তাতে তাৰমানে 1000 সংখ্যাটো বা 500 সংখ্যাটোৰ লগত চিপত চাইজটো কনফিগাৰ কৰা থাকে সেই নোটখন যদি সৰু কৰি দিয়া 1000ত তেতিয়াহ'লে নোট নোলায় প্ৰধানমন্ত্ৰীয়ে কাকো নুখুধি নিজে সিদ্ধান্ত ল'লে সেইকাৰণে ATMৰ পইচা নোলোৱা হ'ল যাৰ ফলত যেতিয়া এসপ্তাহ পিছত ATM খুলিল 155 জন মানুহ মৰি থাকিল তাৰ দায়িত্ব কোনে ল'ব 155 জন মানুহ যে প্ৰধানমন্ত্ৰীৰ না কাৰণে এই ভুল সিদ্ধান্তৰ কাৰণে মৃত্যু হ'ল তেখেতে ঠিকেই নিজৰ মাকক লাইনত পঠুৱাই এডভাৰটাইজ কৰিলে নিজৰ মাকক দিও তেওঁ
এডভাৰটাইজ কৰে ৰাজনৈতিক মুনাফা লুটাৰ কাৰণে। 16,000 কোটি টকা নতুন নোট ছপা কৰোঁতে খৰচ কৰিলে, 5,000 কোটি টকা তেওঁ এডভাৰটাইজ কৰাৰ কাৰণে, প্ৰচাৰ কৰাৰ কাৰণে ডিমনেটাইজেশ্যনৰ সপক্ষে, বিমুদ্ৰাকৰণৰ সপক্ষে 21,000 কোটি টকা খৰচ কৰিলে আৰু উদ্ধাৰ কৰিলে ব্লেক মানি কিমান? 19,000 কোটি টকা। 19,000 কোটি টকাৰ অৰ্ধেকতকৈ বেছি টকা কাৰ জানে? যে ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, যিবোৰ জাগাত টিভিৰ কানেকশ্যন নাই, লাইট নাই, সংবাদ মাধ্যম গৈ নাপায়, যিবোৰ মা আই ভনীসকলে বাঁহৰ খুঁটাত বা মাটিৰ কটাত পইচা জমা কৰে, সেই পইচাবোৰ নিশেষ কৰি পেলালে। তেওঁলোকে কাৰণ ডিমনেটাইজেশ্যন হৈছে যে গমেই নাপায় যে এয়া হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীৰ। কাৰণ মই কোৱা নাই প্ৰধানমন্ত্ৰীৰ অৱদান অসমৰ ক্ষেত্ৰত, মই কোৱা নাই। ইণ্ডিয়ান ষ্টেটিষ্টিক্স, ইকনমিক এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে ভাৰত চৰকাৰৰ। সেই ভাৰত চৰকাৰৰ তথ্যমতে মই কৈ আছোঁ কথাটো, যে ভাৰতৰ স্থান আৰু অসমৰ স্থান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্থান ক'ত, সেইটোৰ কথা কৈছোঁ। আৰু তৃতীয়তে এতিয়া মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কথা এটা কওঁ, যে একমাত্ৰ প্ৰধানমন্ত্ৰী পৃথিৱীত যি প্ৰধানমন্ত্ৰীয়ে দুটা ক্ষেত্ৰত ব্যতিক্ৰম। এটা হ'ল আমেৰিকাত টেক্সাছ ৰাজ্যৰ হাউষ্টন চহৰত তেওঁ এখন সভা পাতিছিল, সভাখনৰ নাম তেওঁৰ নামেৰে হৈছিল হাউডি মোদী। আৰু একমাত্ৰ ৰাষ্ট্ৰপ্ৰধান যোনে আন এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্বাচনী কেম্পেইন কৰিব গৈছিল, আগলি বাৰ ট্ৰাম্প কি চৰকাৰ। সকলো বৈদেশিক নীতিক ভৰিৰে মোহাৰি নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হৈ ইলেকশ্যন কেম্পেইন কৰিব গৈছে। আৰু যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ নে 12 তাৰিখ, দিনটো পাহৰিছোঁ, 200 কোটি টকা খৰচ কৰি ভাৰতবৰ্ষৰ যি স্লাম বস্তি এৰিয়া, 11 কিলোমিটাৰ আহমেদাবাদৰ বস্তি এৰিয়াত ওখ ৱাল দি অসমৰ দৰিদ্ৰতাক তেওঁ ঢাকিব বিচাৰিছিল। বাকী এয়াৰপৰ্টৰ পৰা ট্ৰাম্পে যোনটো ৰাস্তাৰে ষ্টেডিয়ামলৈকে যাব, সেই ৰাস্তাটো ঢাকিছিল। অসমৰ গৰিবী তেওঁ ওখ ওখ বাউণ্ডেৰী ৱাল দি ঢাকিব বিচাৰিছিল। এয়া হ'ল ভাৰতৰ পদক্ষেপ। কিয় আহিছিল ডনাল্ড ট্ৰাম্প? ভাৰতত কোনো চৰকাৰী ভ্ৰমণসূচী হ'লৈ অহা নাছিল। আমেৰিকাত থকা গুজৰাটীবিলাকৰ বংশধৰবিলাকৰ মাজত এডভাৰটাইজ কৰিব আহিছিল, নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল। তাতে ভাৰত চৰকাৰে খৰচ কৰিছিল কিমান? 200 কোটি টকা। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিঞৰ বাখৰ কৰি এটা কাম ঠিকে কৰিছে, যে নেলছন মাণ্ডেলা আৰু মহাত্মা গান্ধীৰ লগত লণ্ডনৰ মেডাম টুছত তেওঁৰ মমৰ যিটো মূৰ্তি সেইটো স্থাপন কৰাত তেওঁ সফল হৈছে। কিন্তু আজি ভাৰতবৰ্ষ বিশ্বত সকলো ক্ষেত্ৰত 50 নম্বৰ 100 নম্বৰৰ পিছত। আজি দক্ষিণ পূব এছিয়াত নৰেন্দ্ৰ মোদীক ৰঙা চকু, ভাৰতবৰ্ষক ৰঙা চকু নেপালে দেখাইছে, চাইনাই দেখাইছে, পাকিস্তানে দেখাইছে। আজি বাংলাদেশৰ জনমূৰিয়াই ভাৰততকৈ বেছি। আজি ভূটানত যদি আপুনি যায়, আজি 2 বছৰ আগতে ভূটানত গ'লে আমি ভাৰতীয় মানুহে ফ্ৰীতে যাব পাৰোঁ। এতিয়া ভূটানত গ'লে প্ৰতিদিনে, আগতে ভূটানত এইটো প্ৰথা ব্যৱস্থা আছিল যে ইউৰোপৰ পৰা যদি কোনোবা টুৰিষ্ট আহে প্ৰতিদিনে কৰ দিব লাগিব, অকল আমোদ কৰ দিব লাগিব প্ৰতিদিনে ভূটানত। কিন্তু সাৰ্ক কাণ্ট্ৰি কেইখন আছে, মালদ্বীপ, শ্ৰীলংকা, নেপাল, বাংলাদেশ, ইণ্ডিয়া, পাকিস্তান, এই সাৰ্ক কাণ্ট্ৰি কেইখনৰ মানুহ যদি ভূটানত যায় প্ৰতিদিনে আমোদ কৰ দিব নালাগে। এতিয়া ভূটানেও ৰঙা চকু দেখাইছে, যদি আপুনি যায় প্ৰতিদিনে আমোদ কৰ দিব লাগিব। বুজি পাইছে কথাটো? যে আজি চাইনাই আমাৰ মাটি ল'লে, আজি নেপালে ভাৰতৰ মাটিক বিচাৰি ৰঙা চকু দেখাইছে। আজি শ্ৰীলংকাত যিটো আটাইতকৈ ডাঙৰ বন্দৰ কলম্বোৰ, সেই বন্দৰটো ভাৰত চৰকাৰে আদানীক দিবৰ কাৰণে জোৰ জুলুম কৰাৰ কাৰণে তেওঁলোকে যিখন ভাৰতৰ লগত চুক্তি আছিল সেইখন বাতিল কৰিলে। আজি এই নৰেন্দ্ৰ মোদী আদানী আম্বানীৰ মুঠিত। এই নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মৰ্যাদা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাঘৱ কৰিলে। আৰু সেইকাৰণেই কৈছোঁ যে অসমৰ ৰাইজে অসমৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিলে, সেই ক্ষেত্ৰত এটাই কথা কওঁ, মই শেষত এটাই কথা কওঁ যে এইখন চৰকাৰ অসমীয়া মানুহৰ বাবে অপকাৰী আৰু অপৰাধীৰ চৰকাৰ। আৰু ৰাইজৰ দলৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, এইবাৰ দিল্লীৰ নহয়, আমাৰ অসমৰ ৰাইজৰ নিয়ন্ত্ৰণত। সেইকাৰণে এই প্ৰতাৰণাৰ দলিলখনক প্ৰতিহত কৰিবৰ কাৰণে আৰু
অসমৰ থলুৱা লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ ৰাইজৰ নিয়ন্ত্ৰণত 2021 চৰকাৰ গঠন হ'ব। এইখিনিয়ে মই ক'লোঁ, বিশেষ ৰাজ্যৰ কথা ক'লোঁ, সকলো কথা ক'লোঁ। এতিয়া আমাৰ মাজত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আছে দিবক ফুকন ডাঙৰীয়া, তেখেতে দুই এষাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ক্ষেত্ৰত ক'ব। নমস্কাৰ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, মই বিশেষ সময় নলওঁ। যিহেতু শিক্ষা এটা অতি স্পৰ্শকাতৰ বিষয়, এই শিক্ষাৰ ক্ষেত্ৰত মই দুআষাৰ আঙুলিয়াই দিবলৈ ওলাইছোঁ, বিশেষকৈ কাৰণ শিক্ষাৰ সৈতে মই যোৱা 20 বছৰ অধিক কাল জড়িত হৈ আছোঁ। প্ৰথম কথা হৈছে যে মোৰ সতীৰ্থ ৰাছেল হুছেইনে কৈছে যে এইবোৰ নিৰ্বাচনী চমক দিবলৈ আহিছে, কিন্তু নিৰ্বাচনী চমক দিবলৈ যাওঁতে তেওঁলোকে শিক্ষাৰ দৰে এক অতি স্পৰ্শকাতৰ বিষয় এটাক লৈ যে এই ধৰণৰ নিৰ্বাচনী ৰাজনীতি কৰিব, সেইটো আপোনাৰ কল্পনাৰ অগোচৰ আছে। প্ৰথম কথা হৈছে মোদী ডাঙৰীয়াই দুখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে, কিন্তু প্ৰশ্ন হৈছে যে কোনো ধৰণৰ এছেছমেণ্ট বা সমীক্ষা নচলোৱাকৈ যে আমাৰ ইয়াত আৰু অভিযান্ত্ৰিক স্নাতকৰ প্ৰয়োজন আছেনে নাই তাক নজনাকৈ, সেই বিষয়ে কোনো সমীক্ষা নচলোৱাকৈ তেওঁলোকে একমাত্ৰ চমক দিবলৈ আৰু ঠিকাদাৰৰ স্বাৰ্থত তেওঁলোকে ইখনৰ পিছত সিখন অভিযান্ত্ৰিক মহাবিদ্যালয় বা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি গৈছে। আপোনালোকে জানি আচৰিত হ'ব যে সমগ্ৰ ভাৰতত 6214খন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান আছে। তাৰ পৰা বছৰে 15 লাখ অভিযান্ত্ৰিক স্নাতক ওলায়। কিন্তু আটাইতকৈ উদ্বেগৰ বিষয়টো হৈছে যে এই 15 লাখ অভিযান্ত্ৰিক স্নাতকৰ পৰা প্ৰতি বছৰে মাত্ৰ 20%ৰে কৰ্মসংস্থাপন হয়, সেই চৰকাৰী খণ্ডতে হওক বা বেচৰকাৰী খণ্ডতে হওক, বাকী গোটেইখিনি তেওঁলোক নিবনুৱা হৈ বহি থাকিবলগীয়া হয়। এতিয়া প্ৰয়োজন হ'ল, আৰু এই তথ্যটো মোৰ নহয়, এই তথ্যটো হৈছে দেশৰ আগশাৰীৰ যিমানবোৰ ট্ৰেড অৰ্গেনাইজেশ্যন আছে, ফিকি, CII, ICC এছ'চিয়েশ্যন, তেওঁলোকৰ এইটো হৈছে সমীক্ষা। তেওঁলোকে কয় যে আমাৰ যদি প্ৰয়োজন আছে তেতিয়াহে আমি অভিযন্তাসকলক আমি কি কৰিম, নিযুক্তি দিম, কিন্তু কোনো প্ৰয়োজন নোহোৱাকৈ প্ৰতি বছৰে লাখ লাখ নিবনুৱা সৃষ্টি কৰি আছে। আৰু এতিয়া আমি ক'ব খোজোঁ যে অসমত আকৌ নতুনকৈ এই ধৰণৰ নিবনুৱা কাৰখানা, এইবোৰ কোনো ধৰণৰ অভিযান্ত্ৰিক মহাবিদ্যালয় নহয়, আচলতে এইবোৰ হৈছে নিবনুৱাৰ কাৰখানা, নিবনুৱা সৃষ্টি কৰা কাৰখানাহে মাথোন। আপোনালোকে প্ৰায় সংবাদ মাধ্যমত আপোনালোকে নিজেও লিখে, যেতিয়া অসম সচিবালয়ত সাধাৰণ তৃতীয় বৰ্গ বা চতুৰ্থ বৰ্গৰ যেতিয়া বিজ্ঞাপন দিয়া হয় কৰ্মচাৰীৰ কাৰণে, তেতিয়া আপোনালোকে লিখে যে তাত BTech পাছ কৰা, BE পাছ কৰা, MTech পাছ কৰা ল'ৰা বা ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছে। নকৰিবই বা কিয়? এইটোৱে হৈছে বৰ্তমানৰ শিক্ষা ব্যৱস্থা। আপোনালোকে জানি আচৰিত হ'ব, বা আপোনালোকে নিশ্চয় জানে, ইতিমধ্যে অসমত মুঠ 11খন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে, চৰকাৰী খণ্ড বা বেচৰকাৰী খণ্ড। আমি শিক্ষামন্ত্ৰী তথা নিয়োগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনালোকৰ সাহস আছে তেন্তে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক, যোৱা 5 বছৰত এই 11খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অভিযান্ত্ৰিক নিবনুৱা স্নাতকক কিমানক আপোনালোকে প্ৰকৃতাৰ্থত কৰ্মসংস্থাপন দিব পাৰিলে। নিবনুৱা স্নাতকসকলে, নিবনুৱা অভিযান্ত্ৰিক স্নাতকসকলে তেওঁলোকে ডিপ্ৰেছ হয়, তেওঁলোকে হতাশাত ভুগি তেওঁলোকে MBA পঢ়িবলৈ লয়। MBA পঢ়ি পেলাই তেওঁলোকে ACSৰ কাৰণে কম্পিট কৰে, IASৰ কাৰণে কম্পিট কৰে, কিন্তু আপোনালোকে জানে যে ACS, IAS বা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ মেনেজাৰ হোৱাৰ অৰ্হতা মাথোন স্নাতক হ'লেই হয়। কিন্তু কি কাৰণে আপোনালোকে জানে যে এজন অভিযান্ত্ৰিক স্নাতক পঢ়ুৱাই শিক্ষিত কৰিবলৈ চৰকাৰৰ বছৰি 50 লাখ টকাৰ বেছি খৰচ হয়। সেই একেই অৱস্থা চিকিৎসা মহাবিদ্যালয়খনৰ ক্ষেত্ৰতো। মোৰ নিজৰ আত্মীয়ৰ পুত্ৰই, মই নামটো নকওঁ, এখন চিকিৎসা মহাবিদ্যালয়ত তেওঁ চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হৈছে, কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে তেওঁলোকৰ যিটো এনাটমি বিষয়ত যিটো ব্যৱস্থিত যিটো ডিছেকশ্যন অফ হিউমেন বডিজ,
সেইটো নকৰাকৈ এখন স্কেলপেল বা এখন চুৰি কটাৰী নধৰাকৈ এটা চাৰ্জাৰী নকৰাকৈ তেওঁ চিকিৎসক হ'বলৈ আগবাঢ়িছে। এইটো হৈছে এটা ভয়াৱহ অৱস্থা আৰু সেইজনে চিকিৎসক হৈ পেলাই আপোনাৰ মোৰ চিকিৎসা কৰিবলৈ আগবাঢ়িব, কিন্তু তেওঁলোকে কোনো ধৰণৰ আন্তঃগাঁথনিক ব্যৱস্থা তেওঁলোকে গঢ়ি তুলিব পৰা নাই। এতিয়া আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে নিবনুৱাৰ সমস্যা বৃদ্ধি কৰাতকৈ, নিবনুৱা সৃষ্টি কৰাতকৈ, আপোনালোকে নিৰ্বাচনী চমক দিয়াতকৈ আপোনালোকে আচলতে এছেছমেণ্ট কৰক যে আমাক আচলতে প্ৰয়োজন কি। আপোনালোকে চীন দেশৰ পৰা উদাহৰণ লওক। চীন দেশে প্ৰতি বছৰে বিভিন্ন কৰ্মক্ষেত্ৰত কিমান মানুহৰ তেওঁলোকৰ প্ৰয়োজন হ'ব, কিমান চাকৰিৰ সৃষ্টি হ'ব, সেই ধৰণে এটা সমীক্ষা চলায়। তাৰ পাছতহে তেওঁলোকৰ সেই ধৰণে শিক্ষা ব্যৱস্থাটো গঢ় দিয়ে বা সেই ধৰণে আসন খালীৰ কথা ঘোষণা কৰে। কিন্তু আমাৰ ইয়াত সেইটো নহয়। আমাৰ ইয়াত নিৰ্বাচনী ৰণ জিকিব লাগিব, মানুহৰ আগত চমক দিব লাগিব যে আগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংখ্যা আছিলে 6টা, এতিয়া আমি কৰিলোঁ 11খন আৰু আমি আৰু কেইবাখনো কৰিম। প্ৰতিখন জিলাত আমি চিকিৎসা মহাবিদ্যালয় কৰিম। তেওঁলোকে যে এই ধৰণৰ যে দৌৰত নামিছে, মই আপোনালোকক অনুৰোধ কৰোঁ বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰকৃত স্বৰূপটো বা প্ৰকৃত অৱস্থাটো অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি আপোনালোকে এটা জনমত গঢ়ি তোলক যে আমাক এই ধৰণৰ নিবনুৱাৰ সৃষ্টিৰ কাৰখানা নালাগে, আমাক লাগে প্ৰকৃততে সংস্থাপন দিব পৰা প্ৰকৃত কৰ্ম সংস্থাপন দিব পৰা আমাক মহাবিদ্যালয় বা বৃত্তিমূলক প্ৰশিক্ষণ অনুষ্ঠান লাগে, প্ৰশিক্ষণ কেন্দ্ৰ লাগে। তেওঁলোকে ক'ব যে আমি স্কিলৰ ট্ৰেইনিং দিছোঁ, মংগলদৈত এখন স্কিল ইউনিভাৰ্চিটি কৰিছোঁ, কিন্তু আপোনালোকে বন্ধুসকল আপোনালোকে জানি আচৰিত হ'ব যে এই স্কিলৰ যিটো ট্ৰেইনিং, বৃত্তিমূলক শিক্ষাৰ যিটো প্ৰশিক্ষণ, সেই প্ৰশিক্ষণৰ নামতো হাজাৰ কোটি টকাৰ তেওঁলোকে কি কৰিছে, তেওঁলোকে দুৰ্নীতি কৰিছে। আজি যদি আপোনালোকে SDM-লৈ যায় তেতিয়া আপোনালোকে জানিব, আপোনালোকে তালিকা সংগ্ৰহ কৰক যে সেই প্ৰশিক্ষণ দিয়া কিমান থলুৱা বা স্থানীয় প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু কিমান উত্তৰ ভাৰতৰ বা ভাৰতৰ অন্যান্য অংশৰ পৰা আহিছে। আৰু তাৰতো আমি দাবী জনাওঁ যে তেওঁলোকে আকৌ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক যে এই বৃত্তিমূলক শিক্ষা প্ৰদান কৰাৰ পিছত আচলতে কিমানজন নিবনুৱা যুৱক যুৱতীক তেওঁলোকে সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে শিক্ষাৰ সৈতে মানুহৰ স্বাস্থ্যৰ সৈতে বিজেপি চৰকাৰে হেতালি খেলা কোনো অধিকাৰ নাই। তেওঁলোকে এই খেলা বা এই চমক সৃষ্টি অবিলম্বে বন্ধ কৰক। আমি ৰাইজৰ দলে সেইটো দাবী জনাইছোঁ আৰু তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ যে এই সম্পৰ্কত তেওঁলোকে শ্বেতপত্ৰ প্ৰকাশ কৰক। আচ্ছা, আৰু এটা কথা হৈ গ'ল, সেইটো খুব প্ৰয়োজনীয় কথা। হিতাধিকাৰীৰ যিটো ৰাজনীতি, সেইটো ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, খুব গুৰুত্বপূৰ্ণ কথা, যে আজি প্ৰায় 5টা বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল অসমত ৰাজ্য চৰকাৰে যিবোৰ নতুন নতুন আঁচনি ঘোষণা কৰিছে। মই ইতিমধ্যে আঁচনিৰ লিষ্টখন লৈ আহিছোঁ। অসমত ৰাজ্য চৰকাৰে প্ৰায় 144টা আঁচনি ইতিমধ্যে তেখেতসকলে ঘোষণা কৰিছে। বহুতে নাজানে আঁচনিবিলাক 144টা আঁচনিৰ 99% আঁচনিৰ নাম সুধিলে ক'ব নোৱাৰে, আৰু চৰকাৰী যিবোৰ নেতা আছে বা মন্ত্ৰী আছে, বিভাগীয় মন্ত্ৰী, তেওঁলোকেও ক'ব নোৱাৰিব। কিন্তু এটা কথা এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে আপোনালোকৰ মিডিয়াৰ চেনেলৰ আৰ্কাইভত পাব যে 2016 চনত যেতিয়া প্ৰথম বাজেট উত্থাপন কৰিছিল বিত্তমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই, তেতিয়া তেওঁৰ ভাষণত কৈছিল যে আমি কংগ্ৰেছে কৰা হিতাধিকাৰীৰ ৰাজনীতি নকৰোঁ, সূতা কম্বলৰ ৰাজনীতি নকৰোঁ, হিতাধিকাৰীৰ ৰাজনীতি কৰিলে কেতিয়াও আমি অসমখনক স্বাৱলম্বী কৰিব নোৱাৰোঁ। তেওঁ নিজে কোৱা কথা দেই, আপোনালোকৰ আৰ্কাইভত চাই ল'ব। 2016 চনত বাজেটৰ যিটো ডিবেট হৈছিল এছেম্বলিত, তেতিয়া তেওঁ এই কথাটো কৈছিল। তেওঁ তেতিয়া এটা কথা ঘোষণা কৰিছিল যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, সেই যোজনাৰ অধীনত 60,000 কোটি টকা 26,000খন গাঁৱত, 30,000 কোটি টকা 26,000 গাঁৱত, কোনোবা গাঁৱত ধৰি লওক গাঁৱৰ চাইজটো ডাঙৰ, জনসংখ্যা বেছি, আৰু ধৰি লওক কাৰ্য সেই গাঁওখনত কিবা বিশেষ হেণ্ডিক্ৰাফ্ট বা কিবা শুৱালকুছিতে ধৰি লওক উৎপাদন হয়, তাতে পৰিমাণটো বেছি হ'ব, এনে 30,000 কোটি, তাৰমানে বছৰত 6,000 কোটি টকা তেওঁলোকে দিব বুলি ঘোষণা কৰিছে, প্ৰতি বছৰে গাঁওবোৰত। এতিয়া ঘটনাটো হৈছে যে এই স্বয়ং বিত্তমন্ত্ৰীজনে ঘোষণা কৰা কথাৰ পিছত এতিয়া তেওঁলোকে
হিতাধিকাৰী ৰাজনীতি কৰি আহি এতিয়া স্কুটিত পৰিছে। স্কুটি তেওঁলোকে ঠিকেই দিছে, গেছৰ চিলিণ্ডাৰৰ কানেকশ্যন ঠিকেই দিছে, কিন্তু চিলিণ্ডাৰটো কিনিবৰ কাৰণে কিমান টকা দিব লগা হৈছে, প্ৰতিদিনে প্ৰতি মাহে কিমান টকা দাম বাঢ়িছে, যোৱা বছৰতকৈ আজি কিমান শতাংশত গেছৰ দাম বাঢ়িল, তেলৰ দাম কিমান বাঢ়িল। যে আজি তেওঁলোকৰ যিটো হিতাধিকাৰী কাৰবাৰ, যে আজি 22 লাখ, প্ৰথমতে 18 লাখ, তাৰপিছত 19 লাখ 50,000, তাৰপিছত 22 লাখ পৰিয়াল থকা বুলি ঘোষণা কৰিলে যে 830 টকাত অৰুণোদয় আঁচনিত এটা পৰিয়ালে পাব। সিদিনাখন মই নিজে গাঁৱত গৈ আহিছোঁ, স্বামী মৃত বুলি লিখিছে, কাৰণ মৃত হ'লে 830 টকাটো আগে পাব। নিজৰ অসমীয়া মহিলা, অসমৰ মহিলাই নিজৰ স্বামীক জীৱন্ত অৱস্থাত মৃত বুলি লিখিছে, তাৰমানে সেই পৰিয়ালটোৰ অৱস্থা কি? 830 টকা কিমান প্ৰয়োজন? এই বিজেপি চৰকাৰৰ এয়ে সফলতা নেকি যে 22 লাখ পৰিয়াল অসমত আছে যোনে 830 টকাটো অৰ্থাৎ প্ৰয়োজন? এতিয়া বিজেপি চৰকাৰে যোৱা 4.5 বছৰত 5টা বছৰত কি কৰিলে? কি 830 টকা মানে কিমান জানে? প্ৰতিদিনে এটা পৰিয়ালৰ 27 টকা। তে 8জনীয়া পৰিয়াল হয় যদি 3 টকা 50 পইচাৰ বা 85 পইচা। আপুনি তেলৰ দাম 90 টকা ল'ব, 58 টকা পাৰ বেৰেলত, 58 US ডলাৰত পাৰ বেৰেল তেল কিনিব, তেল কিনি চিণ্ডিকেট, আম্বানীৰ দ্বাৰা আপুনি চিণ্ডিকেট চলাব তেলৰ, কৰি কিনে আপুনি 3 টকা 85 পইচা এজন মানুহক দিব। মিঠাতেল বিক্ৰী কৰিব 150 টকাত, দালি বিক্ৰী কৰিব 100 টকাত। এই যে বিজেপিৰ যিটো চিণ্ডিকেট ৰাজ কৰি যি হিতাধিকাৰী সৃষ্টি কৰা, আমি ভাল পাইছোঁ যে বিজেপিয়ে যোৱা 5 বছৰত যি আতিশয্য চলালে, মানুহক যিমান দৰিদ্ৰৰ সীমাৰেখাৰ তললৈ লৈ গ'ল, তাৰপিছত এইখিনি যে নিৰ্বাচনৰ আগমুহূৰ্তত দিছে, আমি স্বাগতম জনাইছোঁ। কাৰণ অসমৰ মানুহ মৰি যাব নহ'লে। বিজেপিয়ে যোৱা 5 বছৰত যিমান শোষণ কৰিলে, এতিয়া যদি নিদিয়ে অসমৰ গৰীব দুখীয়া মানুহ মৰি যাব। সেইকাৰণে দিয়ক, কিন্তু এটা কথা কৈ থৈছোঁ, একে সময়তে 21ত কিন্তু বিজেপি প্ৰস্তুত্তৰ দিব লাগিব যে 22 লাখ কেনেকৈ 830 টকাত চলা পৰিয়াল অসমত থাকিল, কেনেকৈ আপোনালোকে যেতিয়া 43,000 কোটি টকা ঋণ ল'লে কেনেকৈ থাকিল, ক'ত গ'ল এইবোৰ পইচা, কোন মন্ত্ৰীৰ পকেটত গ'ল? এই উত্তৰবোৰ নিৰ্বাচনৰ ভোটৰ জৰিয়তে অসমৰ ৰাইজে দিব লাগিব আৰু দিব। এইখিনিয়ে ক'লোঁ। আৰু তেওঁলোকে প্ৰতিটো মুহূৰ্তত স্ববিৰোধী বহুত কথা কৈ গৈছে, পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আগত ৰাখিম। এইখিনিয়ে কৈ আপোনালোকক পুনৰ ধন্যবাদ জনালোঁ। কিবা ক'বা নাই? পুনৰ ধন্যবাদ জনালোঁ, আকৌ লগ পাম। চৰি, আপোনালোকে কিবা প্ৰশ্ন আছে? কওক। কি ক'লে? সেইটো হ'ল আপুনি এটা প্ৰশ্ন, এটা ধাৰণা কৰি মনত লৈছে, আপোনাৰ মনৰ ভাৱটো কৈছে, কিন্তু আমি এইটো স্পষ্ট কৰি দিয়া ভাল যে আমাৰ মনৰ ভাৱটো সেইটো নহয়। আমি আগত বুলি বা পিছত মানে তাত জইন কৰাৰ কোনো প্ৰশ্নই নাথাকে, কাৰণ 20 বছৰৰ পিছত 2001 চনৰ পিছত এই 2021 চনত প্ৰথমবাৰৰ বাবে আঞ্চলিক শক্তিয়ে ঐক্যবদ্ধভাৱে কোনো ৰাষ্ট্ৰীয় দলৰ লগত লগ নলগাকৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এইটো ইতিমধ্যে আমি স্পষ্ট কৰি দিছোঁ। আৰু এটা কথা, নিৰ্বাচনী ৰণকৌশল, এইটো ৰণকৌশল যে হাগ্ৰামা মহিলাৰীও যেতিয়া 30খন বা 25খন আসনত প্ৰতিনিধিত্ব কৰে তেতিয়া কয় যে আমি চৰকাৰ কৰিম। এইটো এটা নিৰ্বাচনী ৰণকৌশল, চবে ক'ব, কিন্তু আপোনালোকক কৈছোঁ যে আমি ঐক্যবদ্ধ। আঞ্চলিক শক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কাৰণ 20 বছৰৰ পিছত দিল্লীৰ যি বঞ্চনা, এই বঞ্চনাৰ বিৰুদ্ধে মই প্ৰতিবাৰে আপোনালোকক কৈছোঁ যে ৰিফাইনাৰীটো 9 মিলিয়ন মেট্ৰিক টনৰ ৰিফাইনাৰী এটা ভাৰত চৰকাৰে কিয় দিয়া নাই? বিজেপিয়ে 5 বছৰত দিয়া নাই, তাৰ আগততো কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছৰ চৰকাৰেও দিয়া নাই। আৰু সেইকাৰণে কৈছোঁ যে এয়া হ'ব অসমত বাস কৰা, অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা থলুৱা জনগণৰ ইচ্ছাৰ বহিঃপ্ৰকাশ যে আঞ্চলিক শক্তি আনিব লাগিব, যাতে আমি আমাৰ নিজৰ সিদ্ধান্ত দিল্লীৰ নিৰ্দেশত নহয়, দিছপুৰৰ নিৰ্দেশত, অসমৰ ৰাইজৰ নিৰ্দেশত ল'ব পাৰোঁ। আৰু কিবা প্ৰশ্ন? হৈ গ'ল?